অলিম্পিকত সোণজয়ৰ লক্ষ্যেৰে পেৰিছত লাভলীনা। দিছপুৰৰ পৰা অসম এমেচাৰ বক্সিং সন্থাৰ শুভেচ্ছা বাৰ্তা। লাভলীনাৰ বাবে শুভকামনা শীৰ্ষক স্বাক্ষৰ অভিযান। বিগত টকিঅ' অলিম্পিকত ব্ৰঞ্জজয়ী অসমৰ লাভলীনা বৰগোহাঁই এইবাৰ পেৰিছ অলিম্পিকৰ বাবে সাজু হৈছে। কঠোৰ অনুশীলনৰ অন্তত সমাগত অলিম্পিকত সোণ জিনাৰ লক্ষ্য লৈ ইতিমধ্যে সোমবাৰে পেৰিছৰ গেম ভিলেজত উপস্থিত হৈছে ৰিঙৰ ৰাণী লাভলীনা। তাৰকা খেলুৱৈগৰাকীক অসমৰ পৰা শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰাৰ উদ্দেশ্যে মঙলবাৰে দিছপুৰৰ ভোগেশ্বৰী ফুকননী ইনডোৰ ষ্টেডিয়ামত অসম এমেচাৰ বক্সিং সন্থাৰ উদ্যোগত অনুষ্ঠিত হ'ল শুভকামনা শীৰ্ষক এক স্বাক্ষৰ অভিযান। এই অনুষ্ঠানত উপস্থিত থাকিল অসম চৰকাৰৰ ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰ্লুচা, ক্ৰীড়া সঞ্চালক প্ৰদীপ টিমুং, অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰ, অসম এমেচাৰ বক্সিং সন্থাৰ সভাপতি কমল চন্দ্ৰ গয়াৰী, সৰ্বভাৰতীয় বক্সিং ফেডাৰেশ্যন আৰু অসম এমেচাৰ বক্সিং সন্থাৰ সম্পাদক হেমন্ত কলিতাৰ লগতে ৰাজ্যিক ক্ৰীড়া সন্থাসমূহৰ বিষয়ববীয়া তথা খেলুৱৈ আৰু প্ৰশিক্ষকসকল। ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰ্লুচাৰ পৰা আৰম্ভ কৰি প্ৰায়সংখ্যক ক্ৰীড়া সন্থাৰ বিষয়ববীয়া আৰু খেলুৱৈসকলে উকা বৰ্ডত এষাৰি বাক্য লিখি পেৰিছ অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰা লাভলীনাক জনালে শুভেচ্ছা। পেৰিছ অলিম্পিকত ভাল প্ৰদৰ্শন দাঙি ধৰিব বুলি আশাবাদী ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰ্লুচা। Very good initiative for Lavelina because we feel that she is a star for the nation. Best wishes to Lavelina that she brings a very good name to the country. We are expecting a very good show that she will be performing in the Olympics. We find her to be very consistent. She is very confident. We wish her all the best to Lavelina. Go forward, Lavelina, from the whole state of Assam. অসম এমেচাৰ বক্সিং সন্থাই লাভলীনাৰ প্ৰতি ৰাখিছে আস্থা আৰু গভীৰ বিশ্বাস। সৰ্বভাৰতীয় বক্সিং ফেডাৰেশ্যনৰ সম্পাদক তথা অসম এমেচাৰ বক্সিং সন্থাৰ সম্পাদক হেমন্ত কলিতাৰ আশা, এইবাৰ অলিম্পিকত লাভলীনাৰ পদকৰ ৰং হ'ব সলনি। তদুপৰি পেৰিছ অলিম্পিকৰ প্ৰাক মুহূৰ্তত শুভকামনা শীৰ্ষক এই স্বাক্ষৰ অভিযান অনুষ্ঠানলৈ অহাৰ বাবে সন্থাৰ সম্পাদকজনে সকলোকে জনালে ধন্যবাদ। হয়, আমি আটাইলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ অসমৰ ৰাইজে লাভলীনালৈ শুভেচ্ছা জ্ঞাপন কৰিবলৈ আহি আমাৰ ইয়াতে উপস্থিত হৈছে। আমি সৰু এটা ছিগনেচাৰ কেম্প আমি আৰম্ভ কৰিছিলোঁ যাতে লাভলীনাক আমি এটা বেষ্ট উইচেছ মেছেজ আমি নিব পাৰোঁ, যাতে তাই মনোবল বাঢ়ি যায়। গোটেই অসমখন তেওঁৰ লগত আছে, গোটেই ইণ্ডিয়াখন তেওঁৰ লগত আছে, যাতে আগবাঢ়ি যোৱা। আৰু এই তাৰ মৰম স্বৰূপে আজি আহি ইমান সৰু সৰু ল'ৰা ছোৱালীবোৰ আমাৰ প্লেয়াৰবোৰ আহি ইয়াত ছিগনেচাৰ কেম্পেইনত আহি উপস্থিত হৈছে। মই আটাইলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ কনফিডেঞ্চ আছে, মোৰ বিশ্বাস আছে লাভলীনাই এইবাৰ মেডেলৰ কালাৰ সলাব আমাৰ কাণ্ট্ৰিৰ কাৰণে, অসমৰ কাৰণে। এইটো এটা গৌৰৱৰ দিন আমাৰ আহি আছে স্পৰ্টছৰ ক্ষেত্ৰত। আমি আটাইও তাকেই কামনা কৰিছোঁ লাভলীনা এইবাৰ মেডেলৰ কালাৰটো চেঞ্জ কৰিবলৈ আমালৈ আৰু ভাল ৰিজাল্ট লৈ আহক আৰু 100% ৰিজাল্ট লৈ আহিব লাভলীনাই। অহা 31 তাৰিখৰ পৰা লাভলীনাৰ বাউট আৰম্ভ হ'ব। ইতিমধ্যে লাভলীনা যোৱাকালি সন্ধিয়া আহি অলিম্পিক ভিলেজত প্ৰৱেশ কৰিলে। অলিম্পিক ভিলেজত লাভলীনা আছে এতিয়া, খুব ভালকৈ প্ৰেক্টিছ হৈ আছে, খুব ভালকৈ কৰি আছে। আমি আপোনালোকক আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ তাইক শুভেচ্ছা দিবৰ কাৰণে ইয়াত অহাৰ বাবে। আৰু আমি বিশ্বাস ৰাখিছোঁ, আমাৰ কনফিডেঞ্চ আছে লাভলীনাই এইবাৰ গ'ল্ড মেডেল লৈ পেলাই উভতি আহিব। ইফালে দিছপুৰত অনুষ্ঠিত এই অনুষ্ঠানত শুভকামনা জনাবলৈ আহিল লাভলীনাৰ ভগ্নী আৰু কণমানি ভাগিন। ভগ্নীৰ সপোন সোণবৰণীয়া পদক লৈ ভাৰতলৈ আহিব মৰমৰ লাভলীনা। আমি ভাবিছোঁ যে তাই গ'ল্ড মেডেল লৈ অসমলৈ আৰু ভাৰতলৈ ঘূৰি আহক। তো আমি গ'লে মানে তাই গেমতকৈ বেছি আমাকহে বেছি গুৰুত্ব দিব, সেইকাৰণে তাই এইটো গেমত প্ৰেছাৰ পৰিব। সেইকাৰণে আমি ইমান তাইক হেৰি দিয়া নাই। আমি যাম, পাছত যাম, কিন্তু এতিয়া অলিম্পিকত আমি নাযাওঁ। আয়োজন আগতকৈ ভাল এইবাৰ বাৰু। এতিয়া কি হয় আৰু আগত যেনেকৈ প্ৰেক্টিছ কৰিছিলে তাতকৈ অলপ ভালকৈ প্ৰেক্টিছ কৰিছে। বিশ্বাস আছে গ'ল্ড মেডেল আনিব। তাই কৰি আছে, প্ৰেক্টিছ কৰি আছে। কালি গৈ পাইছেহে, আজিতো অকণমান ৰেষ্টত আছে। এতিয়া প্ৰেক্টিছ কৰিব আৰু ইভিনিঙৰ পৰা। বিশ্ব বক্সিং চেম্পিয়নশ্বিপত পদকজয়ী প্ৰথম অসমীয়া বক্সাৰ কল্পনা চৌধাৰীয়েও গগো স্পৰ্টছ এনিৰ জৰিয়তে বৈজ্যকন্যালৈ যাচিলে অফুৰন্ত শুভকামনা। খুবেই ভাল লাগিছে এইটো গুড লাক এইটো কম্পিটিশ্যন পাতাৰ কাৰণে। তো মই ক'ব বিচাৰিম যে লাভলীনাক বেষ্ট উইচেছ যে আমাৰ কাৰণে এটা গ'ল্ড মেডেল লৈ আহক আৰু আমাৰ ইণ্ডিয়াৰ আৰু অসমক গৌৰৱ কৰক। আমি এইটোৱে ক'ম, বেষ্ট অফ লাক লাভলীনা, ভালকৈ খেলিবা আৰু আমাৰ কাৰণে গ'ল্ড মেডেল লৈ আহিবা।
বিগত টকিঅ' অলিম্পিকত ব্ৰঞ্জ জিনি অসমৰ ক্ৰীড়া জগতত ইতিহাসৰ সৃষ্টি কৰা লাভলিনালৈ গগো স্পৰ্টছ এনিৰ তৰফৰ পৰাও সমাগত পেৰিছ অলিম্পিকৰ বাবে যাচিলোঁ অযুত শুভকামনা। পেৰিছ অলিম্পিকৰ বক্সিং ৰিঙত প্ৰতিদ্বন্দ্বীক ধৰাশায়ী কৰি লাভলিনাই ভাৰতক দিয়ক পদকৰ উপহাৰ। গো ফৰ গ'ল্ড লাভলিনা। অঞ্জনা দাসৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গগো স্পৰ্টছ এনি।